ৰ প্ৰথমৰ পৰা চাওঁ আধাৰ পৰা চালি বুজি নাপাবি মই ৰিৱাইণ্ড কৰি দি আছোঁ বেটাই গৰম এবাৰ লাইন চাইন থাকিলেও ফেন ঘূৰিলেও গৰম যি গৰম দিছি গৰমৰ বন্ধ খুলিব গৰম বন্ধ খোলাৰ পিছত কলেজত যাব লাগিব এই মাৰ্চ নে এপ্ৰিলতে গৈছিলো যাই পেলাই কিতাপ কেইখন লৈ আহিছিলো তেতিয়াৰ পৰা আৰু যাৱাই নাই পৰীক্ষা হৈছে নে কি হৈছে গমো পোৱা নাই আকৌ বহুত দিন হ'ল নহয় কেইমাহ মান বহুত মাহ হ'ল দেখোন মাৰ্চ এপ্ৰিল মে জুন জুলাই 5 মাহে হ'ল যাৱাই নাই কিতাপ কেইখন আনি থৈ আছে চাওঁচোন কিতাপ কেইখন আছে নে নাই কিতাপ কেইখন ৰাখিব কথাটো বেয়া হ'ব ইয়াতে বা আছে নে নাই কিতাপ কেইখন কামাৰৰ আগৰে কিতাপ এখন শিল এইখানো বহি বহি ক'ত গেলে কিতাপ একডাল আছে নেকি চাওঁচোন দিবতো নাই ক'তনো গেল এতে আছে নেকি চাওঁচোন এমুখা দেখোন আগৰে বহি দেখোন এমুখা ক'ত থাকব আগৰে স্কুলৰ দিনৰে বহি এমুখাও বৰ বেলেগ কিতাপ ভালকে থাক এতেও নাই তলত আছে নেকি চাওঁচোন এমুখা গোটেই বহি কিতাপ আছে আৰু আগৰ কিতাপ সেইখন কিতাপ ক'ত গেলে ইয়াতে দেখোন থৈ দিছিলো মাথাই বেয়া হৈছে কিতাপ কেইখন গেল ক'ত বাৰু ইয়াতে আকৌ থৈছিলো এই বিচাৰিয়ে নাপায় আজি 25-26 তাৰিখ মান হলে ৰাম 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 মাথাই বেয়া হৈ যাব কেতিয়ানো স্কুল খুলিব 1 তাৰিখ মানৰ পৰা বিচাৰি নাপালে পঢ়া লাগব বহুত দিন যাৱাই নাই যাম বুলি ভাবিছো 1 তাৰিখ মানে আকৌ সেই কিতাপ কেইখনে বিচাৰি নাপাওঁ এতিয়া একবাৰ মই কিতাপ কেইখন ক'ৰবাত বেচা আনিছিলো মনত পৰছি এই যোৱা মাহত জুন মাহত পইচা লাগুন তাৰ মই কিতাপ কেইখন দোকানত যাই বেচি দিছিলো নহয় আধা দামত যোৱাবাৰ মোৰ পেনে চেণ্ডেলে আৰু মোবাইলৰ ৰিচাৰ্জ ভৰাব লগা হওঁতে বেচি দিছিলো নহয় মাথাই বেয়া হৈ যাব গোটেই কিতাপ মুখাই বেচিছো আধা দামত এতিয়া আকৌ আনিব লাগিলে আকৌ গোটেই দামেই দিব লাগিব ৰাম 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 মাথাই বেয়া মোৰ ভাই মই কি কৰিম উপায় পোৱা নাই অলপ ঘুমিলো আৰু The next day. কি কৰা লাগছি হে হৰিচলি কি হলে কি হ'ল মানে কি এনেকে বহি আছা ক'বলৈ হৈছে নেকি মাথা চাথা বেয়া হৈ গৈছে কালি গৰম বন্ধ খোলোৱে একো কৰা হোৱা নাই মোৰ সেইকেইদিন নপঢ়ি পেলাই ঘুমিছিলো এতিয়া নপঢ়িলো নেলিখিলো এতিয়া কি হব অলপো হোমৱৰ্ক কৰা হোৱা নাই তই মাৰেহে নেকি মাষ্টৰে মোক যদি তই মোক লিখি দিব পাৰা মই তোক যি লাগে তাকে দিম তই লিখি দিব পাৰিবি মোক ভাঙি দিমেই তোৰ তই ইমান দিন গৰম বন্ধত ঘুমি থাকিলি আকৌ নেলিখিলি এতিয়া সেই লেখাৰ কথা ক'ব পাৰিছা যদি তই মোক কিবা ভাল হেৰি লগা দে তেতিয়াহে মই তোক লিখি দিম তই মোক কি দিবি কৈছো বাৰু তই যদি মোক লিখি দে মই মনে মনে যদি তই 500 টকা এটা উলিয়াই দিব পাৰিম 500 টকা হ'লে দেখোন মোক কিতাপৰ পইচাটো মেনেজ হ'বই দেখোন লিখিয়ে ৰ নেকি দে হ'ব দে মোক পইচাটো দি তই আগতে মই লিখি দিম দে দি পইচা হয় কিলো তই আকৌ ক'ৰবাত নকলি চিলড্ৰেন বেংকৰ পইচা দিব পাৰা মই চাই লওঁ ঠিকে আছে মই লিখি দিওঁ তই পেঞ্চিল আনি যা মই আখৰ মুখা বেয়াৰে কিন্তু সৰু চলি
কি লিখি দিম হিচাপ নাই তই মই পইচাটো দিয়াৰ কাৰণে কিবা কৈ লিখিছো আৰু মোকো পইচাত লগা হৈ আছে ইনকে মোৰ পইচাটো মেনেজ হৈ গ'ল কিতাপ কিনা আৰু ঘৰত 200-300 মান টকা আছে মিলাই পেলাই কিতাপ কিনা আনিব পাৰিম আৰু কলেজত যাব পাৰিম ভিডিঅ' থকা ফিল্ম চোৱাৰ ভিডিঅ'বিলাকত একো কমেডিয়ে নাই তাতকে মাষ্টৰ মাৰ খাওঁতকে মই হুমকিজয়ে কৰোঁ ভিডিঅ' চাবা এতিয়া গেলিয়ে নাই ভিডিঅ' থকা ফিল্মছৰ ভিডিঅ' চাবা আহিছি বোলে মই কথা এটা ক'ব লগা আছিল প্ৰথম পৰা চাব পাৰি আলটো এই ক'ৰবাত গীটাৰ থকা ফিল্মছৰ ভিডিঅ' চাব আহিছে বোলে কমেডি চমেডি একো নাই